নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024ৰ ওপৰত। যদি আপোনালোকৰ 1ৰ পৰা 10ৰ ভিতৰত মাৰ্ক আছে, ফিজিকেল কাট অফতকৈ বেছি আছে এইখিনি মাৰ্ক, তেতিয়াহ'লে আপোনালোকৰ বাবে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। আৰু আপোনালোকে যদি ফেইলো কৰিছে, আপোনালোকৰ বাবেও গুৰুত্বপূৰ্ণ ভিডিঅ'। বাহিৰৰ ল'ৰাক কেনেকৈ ফিজিকেলত উপস্থিত নথকা কৰিব, সেইখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কেনেকৈ তেওঁলোকক বাহিৰ কৰিব, কেৱল ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, যাতে বহুত সংখ্যক ল'ৰা ছোৱালীয়ে এই কথাখিনি ভালদৰে গম পায়। ইয়াৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈছে গোটেই ল'ৰা ছোৱালীখিনিক একত্ৰিত কৰা। একত্ৰিত কৰিলেহে গোটেই কামখিনি হ'ব। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে গমে পাইছে SSC GD ৰিজাল্ট ঘোষণা হৈছে আৰু ৰিজাল্টত দেখা গৈছে 2ৰ পৰা 3,000 ল'ৰা ছোৱালী বাহিৰৰ ল'ৰা ছোৱালী আছে। আৰু ইয়াৰ ওপৰত মই 2-3টা ভিডিঅ' কিয় বনাইছোঁ, বহুতে ক'ব যে ভিউজৰ কাৰণে নহয়। ইয়াৰ উদ্দেশ্য হৈছে যি পৰিস্থিতিত বৰ্তমান আপোনালোকে আছে, এই পৰিস্থিতিত পৰি মই 2বাৰ ফাইনেল মেৰিট লিষ্টৰ পৰা বাহিৰ হ'ব লগা হৈছিল। SSC GDৰ পৰা পইণ্ট মাৰ্কত 1.5 পইণ্ট মাৰ্কত মই বাহিৰ হ'ব লগা হৈছিল। আৰু সেই কাৰণতে মই ইয়াৰ ওপৰত ভিডিঅ' বনাওঁ। আপোনালোকে কেৱল ভিডিঅ'টো শ্বেয়াৰ কৰিব। চাওক, এতিয়া দেখা গৈছে 2-3 হাজাৰ ল'ৰা বাহিৰৰ এতিয়াও আছে। যিসমূহ ল'ৰা ছোৱালী বৰ্তমান বাহিৰত আছে, তেওঁলোকৰ মাৰ্কসমূহ যথেষ্টখিনিয়ে বেছি। মিনিমাম ক'বলৈ গ'লে 23,000 পৰা 24,000 ল'ৰা ছোৱালীয়ে ফিজিকেল দিব। তাত 3,000 পৰা 4,000 ল'ৰা ছোৱালী বাহিৰত আছে। তাৰ 1,000 ল'ৰাই যদি চাকৰি পায়, চাকৰি অসমত পষ্ট আছে 3,000, 1,000 পালে 1,000ৰ জীৱন একেবাৰে বৰবাদ। মানে আমাৰ অসমৰ ল'ৰাৰ অধিকাৰৰ বস্তুটো এজন বাহিৰা ৰাজ্যৰ ল'ৰা ছোৱালীয়ে কাঢ়ি লৈ গুচি গ'ল। এনেকুৱা হ'ল কথাটো বুজি চাব লাগিব। এইসমূহক আমি কেনেকৈ বাহিৰ উলিয়াই দিব পাৰিম। চাওক, আমি প্ৰথমতে একত্ৰিত হ'ব লাগিব। আমি নিজে উলিয়াব লাগিব, কাৰণ আমি দেখিছোঁ কোনে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নাই এতিয়ালৈকে। আপোনালোকে ভালদৰে গম পাইছে, কিছুমান কথা ক'ব নোৱাৰি, আপোনালোকে সেইটোও জানে। এইখিনি কাম আমি নিজেই কৰিব লাগিব। আপোনালোকে ব্যৱস্থা কৰিব লাগিব যে যিসমূহ ল'ৰা বাহিৰৰ পৰা ফিজিকেল দিবলৈ আহিব, তেওঁলোকক ধৰি প্ৰশাসনৰ হাতত চমজাই দিব লাগিব। আৰু এইসকল ল'ৰা ছোৱালীয়ে নিজৰ ষ্টেটতে এক্সাম দিছে, অসমৰ হৈ এপ্লাই কৰি। আমাৰ ইয়াত তেওঁলোকে এক্সাম দিবলৈ অহা নাই, তেওঁলোকে এক্সাম দিছে নিজৰ ষ্টেটতে। হয়তো তেওঁলোকে ফিজিকেল দিব নাহিব পাৰে ডমিচিয়েলৰ কাৰণে, যিহেতু ফেক ডমিচিয়েল বনালে, যিহেতু চাকৰিৰ পৰা উলিয়াই দিয়ে। কিন্তু উলিয়াই দিলে কি হ'ব, সেই চাকৰিটো এনেই গুচি যায়। আমাৰ এজন অসমৰ ল'ৰাই চাকৰিটো পালে হয়, সেনেকুৱা নকৰিলে। কিন্তু তেওঁলোকক যদি আমি ফিজিকেলৰ আগতে কিবা এটা পদক্ষেপ হাতত লৈ উলিয়াই দিব পাৰোঁ, তেতিয়াতো আকৌ ছেকেণ্ড লিষ্ট আহি যাব। আৰু এইখিনি আমি নিজেই কৰিব লাগিব। এইটো এটা বৃহৎ ডাঙৰ ভয়ানক খবৰ, কাৰণ প্ৰতি বছৰে আমাৰ ল'ৰাৰ জীৱনবিলাক খাই আছে বাহিৰৰ ল'ৰা ছোৱালী। কাৰণ তেওঁলোকৰ ষ্টেটতো ভেকেঞ্চি আহে, তেওঁলোকে আমাৰ ষ্টেটত ভেকেঞ্চিত এপ্লাই কৰি আমাৰ চাকৰিসমূহ খাই আছে। আপোনালোকে তালৈকে ভালদৰে গম পাইছে। এতিয়া আছোঁ কম নম্বৰ থাকিলে কেনেকৈ চাকৰি হ'ব। যদি তেওঁলোকে বহুত বেছি নম্বৰ পাই থৈছে, সেই নম্বৰ পোৱা ল'ৰা ছোৱালীসকল যদি আমাৰ অসমত ফিজিকেল দিবলৈ নাপায়, অট'মেটিকলি আপোনালোকৰ যদি 1ৰ পৰা 10ৰ ভিতৰতো মাৰ্ক আছে ফিজিকেলতকৈ বেছি, তেতিয়াও আপোনালোকে চাকৰিটো পাব। কাৰণ তেওঁলোকৰ মাৰ্ক 100ৰ ওপৰত আছে। আৰু সিমানখিনি ল'ৰা ওলাই গ'লে কিমান কাট অফ কম যাব, আপোনালোকে এবাৰ ভাবি চাওক। আৰু আপোনালোকে একত্ৰিত হওক। আপোনালোকে নিজৰ মাজতে লাগি নাথাকিব যে বাহিৰৰ ল'ৰা আহিছে, আমাৰ ল'ৰাই নপঢ়ে সেইকাৰণে আহিছে। এনেকুৱা কিছুমানক কোৱা দেখা পোৱা গৈছে কমেণ্টত। এনেকুৱা ক'লে কেতিয়াও আমি জিকিব নোৱাৰোঁ, তেওঁলোকে আমাৰ চাকৰি খাই থাকিব। আমি যেতিয়াই ভিডিঅ' বনাওঁ, তেতিয়াই তেওঁলোকে তলত কমেণ্ট কৰে, হাম উছ বাৰ ভি লেংগে নকৰি। তেওঁলোকে এনেকুৱা ধৰণৰ কমেণ্ট কৰে, ইমান সাহস আছে তেওঁলোকৰ। আমি তেওঁলোকক ধৰি প্ৰশাসনৰ হাতত চমজাই দিয়াৰ আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো কথা কোৱা নাই যে মাৰিব লাগে, তেওঁলোকক মাৰি উলিয়াই দিব লাগে, মাৰ ধৰ কৰিব নালাগে। প্ৰশাসন আছে, প্ৰশাসনৰ হাতত চমজাই দিব লাগে। আৰু আমাৰ কাট অফ বেছি যোৱাৰ মূল কাৰণটো হৈছে বাহিৰৰ ল'ৰা। আৰু বাহিৰৰ ল'ৰা যেতিয়ালৈকে থাকিব অসমত, তেতিয়ালৈকে আমাৰ চাকৰিসমূহ এনেকৈ যাই থাকিব। এইবাৰ 3,000 পষ্টত 2,000 অসমৰ ল'ৰা ছোৱালী চাকৰি পালে, কিন্তু 1,000 ল'ৰা ছোৱালী বাহিৰত সোমাই গ'ল। জীৱন বৰবাদ কাৰ হ'ল? আমাৰ অসমৰ ল'ৰা ছোৱালী ইমান কষ্ট কৰি মাৰ্কসমূহ পাইছে,
ভাল মাৰ্কেই পাইছে কিন্তু মাৰ্ক পালেও সেই পইণ্টত সেই 1-2 নম্বৰতে ফাইনেল মেৰিট লিষ্টত বাহিৰ হৈ যাব লগা হ'ব সেই 1000 ল'ৰা ছোৱালীৰ কাৰণে। এইটো কথা এবাৰ ভাবি চাব আপোনালোকে। এতিয়াই ভাবিব লাগিব যদি আপোনালোকে এতিয়া তেওঁলোকক বাহিৰ কৰিব পাৰে, ফিজিকেল নিদিয়া কৰিব পাৰে, তেতিয়াহ'লে ছেকেণ্ড লিষ্ট আহি যাব, কাট অফো কম যাব, নতুনকৈ ল'ৰা ছোৱালী সোমাই যাব অসমৰ। আৰু যদি এতিয়া নোৱাৰে পাছত কৰে তেতিয়াহ'লে কিন্তু কাট অফ কম যাব। আপোনালোকে সেই 10ৰ ভিতৰত যদি বেছি আছে তেতিয়া আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোৱে যাতে এই কথাখিনি ভালদৰে গম পায়। আৰু মই এটা হোৱাটছআপ গ্ৰুপ খুলিম, যদি খুলিব লাগে আপোনালোকে তলত মতামত প্ৰদান কৰক। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ